সন্তুষ্ট বুলি ক'লে অসন্তুষ্ট হয়, কিয়নো বামুণী বৃহৎ অঞ্চল। এই অঞ্চলত বহুতো সমস্যা জৰ্জৰিত হৈ আছে, যিহেতু পানীৰ সমস্যা, আমাৰ খোৱা পানীৰ সমস্যা। আৰু ব্যক্তিগতভাৱে সমস্যা নাই, তথাপিও বস্তুৰ দাম বহুত বাঢ়িছে এতিয়া। আমাৰ যি আমাৰ সমস্যা ক'ব গ'লে, আৰু ৰাস্তা ঘাটৰ সমস্যা। ভিতৰুৱা অঞ্চলত বহুতো ৰাস্তা ঘাট আছে এতিয়ালৈকে। তেওঁ আমাৰ যিজন বৰ্তমানৰ আমাৰ বিধায়ক বা মন্ত্ৰী, তেওঁ দুইটা কাল মন্ত্ৰী হৈছে, তেওঁ আমাক বহু আশা দিছিলে ৰাস্তা ঘাট কৰি দিব। কিন্তু ৰাস্তা ঘাট এতিয়ালৈকে আমাৰ ভিতৰুৱা অঞ্চলৰ কেইটা ৰাস্তা ঘাট হোৱা নাই। আধাৰশিলা কৰিলে, আধাৰশিলা কৰি পেলাই আধাৰশিলা ভাঙিও গ'ল, কিন্তু ৰাস্তা নহ'ল। এতিয়া বাৰিষা সময়ত যি সমস্যা আমাৰ সন্মুখীন হ'বলগীয়া হয়, সেই সমস্যা আমি কি ক'ম আৰু, তেওঁ নিজে বুজি পায়। এজন যিহেতু আমাৰ স্থানীয় বিধায়ক, তেওঁ বুজিব লাগিছিল। দুটা কাৰ্যকাল কৰিলে তেওঁ। আৰু মিত্ৰজোঁটৰ চৰকাৰ আমাৰ ভালেই, এনে বহুতো আঁচনি দি আছে তেওঁ, আৰু বস্তু বাহিনীৰ দামো বঢ়াই আছে। আৰু এটা কথা কি, আমাৰ ইয়াত ভাল এটা হাই ছেকেণ্ডেৰী স্কুল লাগে। আৰু আমাৰ যিটো গাৰ্লছ স্কুল, সেইটো গাৰ্লছ স্কুলটো এতিয়ালৈকে আমাৰ যিটো চৰকাৰী কৰিবলগীয়া আছিলে, সেইটো চৰকাৰী কৰিব পৰা নাই। আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলেও বহুত সমস্যাত ভুক্তভোগী হৈ আছে। সেইকেইটা সমস্যা আৰু 2024 নিৰ্বাচন পালেহি। হয়, 2024 অসমৰ শাসনৰ গাদীত আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? চৰকাৰটো বিজেপিৰে হ'ব, আৰু তেওঁকে বিচাৰোঁ। কিন্তু সমস্যাকেইটা সমাধান কৰিলে আমাৰ ভাল হয়, আৰু তেওঁলোকৰ অনুৰোধ আৰু সেইটোৱে। বৰ্তমান চৰকাৰৰ কাম কাজত আমি সন্তুষ্ট আছোঁ। 2024 অসমত শাসনৰ গাদীত কাক বিচাৰিব? হেমন্তই আহিব আকৌ। কলিয়াবৰত কলিয়াবৰ মিত্ৰজোঁটৰ আমাৰ কেশৱে থাকিব, টিকেট পাব। জিকিবনে এইবাৰ? জিকিব লাগে, আশা আছে। বৰ্তমান চৰকাৰে কাম কাজবিলাক খুব নিয়াৰিকৈ কৰিছে, ভাল লাগিছে। কাম কাজবিলাক ভালেই হৈছে, কিন্তু আমাৰ এই খোৱা পানীটোৰ এটা সমস্যা। এই খোৱা পানীৰ ব্যৱস্থাটো যাতে অতি সোনকালে কৰে, তাৰ কাৰণে আমি আমাৰ বিধায়ক মহোদয়ক অনুৰোধ জনাই আছোঁ। আৰু আগন্তুক যিটো চৰকাৰ আহিব, 26ৰ চৰকাৰ, আমাৰ এই বিজেপি চৰকাৰ আৰু মিত্ৰজোঁটৰ চৰকাৰে আহিব,